সকলে আমাৰ মা ভনীৰ পেট বিলাক দেখা পায়, এটা লজ্জাৰ কথা হৈছে। যদি আপুনি আপোনাৰ নিয়াতত এই নিয়াত কৰে বোলে মোৰ ছোৱালীটো ডক্টৰ পঢ়ালো, মোৰ ছোৱালীটো ৰেডিঅ'লজিষ্ট পঢ়ালো, এই কাৰণে যাতে মুছলমান মা ভনীসকলক পৰ্দাৰ সৈতে এও চিকিৎসা কৰিব পাৰে, তেনেহলে আপুনি যিমান পইচা ডক্টৰ হোৱাৰ নামত, সেই পঢ়োৱাৰ নামত যিমান পইচা খৰচা কৰিব, সিমান আপুনি সৎকাৰ সওয়াব পাব। আমি মাত্ৰ নিয়াতত গলতি হয়েছে, যার কারণে সওয়াবত আমার কমি হয়েছে। আপনি যদি নিয়াত করে ইয়াত বহি 26 নম্বৰ পাৰাত এটা আয়াতত লিখিছে, যদি মানুহ গুনাহ কৰি কৰি লাষ্টত ঘূৰি আহে, ইল্লা মান তাবা, যদি মানুহজনে তওবা কৰে, নতুন করে ঈমান আনে, নতুন করে আমলে সালিহা করে, আল্লাহ তাআলাই কৈছে তার পরবর্তীর গুনাহসমূহ মই নেকিলৈ পরিবর্তন কৰি দিও। কিয়? যদি আপুনি ইয়াত